ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ। মিয়া বিচাৰি বজাৰে বজাৰে অভিযান চলোৱা উজনি অসমৰ জাতীয় সংগঠনৰ 4 নেতা পৰিছে আৰক্ষীৰ জালত। জাতীয় সংগ্ৰামী সেনা চিটু বৰুৱাৰ সতীৰ্থ 4 গৰাকীকৈ নেতাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰাৰ বাতৰি আহি পৰিছে। উজনি অসমৰ পৰা মিয়া খেদা হ'ব। উজনি অসমৰ বজাৰত মিয়াই আধিপত্য স্থাপন কৰিব নোৱাৰিব। এনেধৰণৰ কেতবোৰ কথা কৈ দাদাগিৰি দেখুওৱা জাতীয় সংগ্ৰামী সেনাৰ 4 গৰাকীকৈ নেতাক আৰক্ষীয়ে আটক কৰাৰ বাতৰি আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। মিয়া বিচাৰি অভিযান চলোৱা জাতীয় সংগঠনৰ নেতা পৰিছে এতিয়া আৰক্ষীৰ জালত। চিটু বৰুৱাৰ 4 সতীৰ্থ নেতাক আৰক্ষীয়ে কৰিছে আটক। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলাইছিল অভিযান। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি দাদাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে। জাতীয় সংগ্ৰামী সেনাৰ নেতাই মিয়া বেপাৰীক ধমক দিয়াৰ অভিযোগত 4 গৰাকীকৈ জাতীয় সংগ্ৰামী সেনাৰ নেতাক কৰা হৈছে আটক। অমৰ নেওগ, ৰিদীপ ডেকা, অজয় ডেকা আৰু মুন্না বৈশ্যক আটক কৰাৰ বাতৰি আহি পৰিছে। বজাৰে বজাৰে মিয়া বিচাৰি আৰম্ভ কৰিছিল অভিযান জাতীয় সংগ্ৰামী সেনাই। এই অভিযান আৰম্ভ কৰাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে 4 গৰাকীক আটক কৰা হৈছে আৰু সতীৰ্থক আটক কৰিলেও মিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে চিটু বৰুৱাই দিছে। এই মুহূৰ্তত শিৱসাগৰৰ কৃষক বজাৰৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে শিৱসাগৰ বজাৰ আৰু এই কৃষক বজাৰত মিয়া বেপাৰীক ধমক দিছিল জাতীয় সংগ্ৰামী সেনাই। আৰু মিয়া বেপাৰীয়ে কৃষক বজাৰত বহি বিক্ৰী বাৰ্তা কৰিব নোৱাৰিব, বজাৰ কৰিব নোৱাৰিব, এই কথা ইতিমধ্যে উল্লেখ কৰি জাতীয় সংগ্ৰামী সেনাই এক প্ৰকাৰ ধমক দিয়া দেখিবলৈ পোৱা গ'ল। আৰু জাতীয় সংগ্ৰামী সেনাই দিয়া এই ধমকৰ পাছত সম্প্ৰতি আৰক্ষীয়ে 4 গৰাকীকৈ জাতীয় সংগ্ৰামী সেনাৰ নেতাক আটক কৰাৰ বাতৰি আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছে। এম্বুলেন্সৰ সহায়তে জাতীয় সংগ্ৰামী সেনাৰ 4 গৰাকীকৈ নেতাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰাৰ বাতৰি আহি পৰিছে। আৰু মিয়া বিচাৰি অভিযান চলাওঁতে এইবাৰ জাতীয় সংগঠনৰ নেতা পৰিছে বিপদত, কিয়নো উজনিৰ পৰা মিয়া খেদা হ'ব, উজনিৰ পৰা প্ৰতিগৰাকী মিয়া খেদি পঠিওৱা হ'ব আৰু শিৱসাগৰৰ কৃষক বজাৰত মিয়াই ব্যৱসায় কৰিব নোৱাৰিব। এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰি আজিৰ দিনটোত দেওবাৰৰ পুৱাৰ ভাগতে আৰম্ভ হোৱা এই বজাৰত মিয়াৰ বিৰুদ্ধে অভিযান চলাইছিল জাতীয় সংগ্ৰামী সেনাই। আৰু জাতীয় সংগ্ৰামী সেনাৰ নেতা চিটু বৰুৱাৰ 4 গৰাকীকৈ সদস্যই এই অভিযান আৰম্ভ কৰিছিল। কৃষক বজাৰৰ মাজত মিয়া বেপাৰীৰ বিৰুদ্ধে অভিযান চলোৱা 4 গৰাকী নেতাক আৰক্ষীয়ে আটক কৰাৰ বাতৰি আহি পৰিছে। মিয়া শ্ৰমিকক ধমক দি, মিয়া বেপাৰীক ধমক দি এইবাৰ উজনি অসমত আৰক্ষীৰ জালত পৰিবলগীয়া হ'ল 4 গৰাকীকৈ জাতীয় সংগঠনৰ নেতা। জাতীয় সংগ্ৰামী সেনাৰ 4 গৰাকীকৈ নেতা ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। অপৰাধ কৃষক বজাৰত মিয়া বেপাৰীক ধমক দিয়াৰ বাবে জাতীয় সংগ্ৰামী সেনাৰ নেতাক আটক কৰাৰ বাতৰি আহি পৰিছে। বিশ্বাসৰ মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক টুমিংগৰ জৰিয়তে দেখুৱাইছোঁ। এয়া শিৱসাগৰৰ কৃষক বজাৰত মিয়া বেপাৰীয়ে দেওবাৰৰ পুৱাই এই বজাৰত শাক চব্জি বিক্ৰী কৰিবলৈ আহোঁতে এতিয়া জাতীয় সংগ্ৰামী সেনাৰ ৰোষত পৰিবলগীয়া হ'ল। আৰু জাতীয় সংগ্ৰামী সেনাৰ ৰোষত পৰাৰ সমানে সমানে এতিয়া আৰক্ষীয়ে 4 গৰাকীকৈ জাতীয় সংগ্ৰামী সেনাৰ নেতাক আটক কৰিছে। বিশ্বাসৰ মুহূৰ্তত দেখুৱাইছে। নলয় বন্ধ কৰ। পাৰে বুলি ইয়াত আহিবলৈ মনা কৰি থকা হৈছে নে? 10 মিনিট সময় বন্ধ কৰ। 10 মিনিট সময় নক্সা কৰি দিবি, বন্ধ কৰ। হামু ঘূৰি আহি যাতে আমি তেনেকৈ কৰোঁ। বন্ধ কৰ দাদা, বন্ধ কৰ। জেগাটো এৰি আমাৰ মানুহক কৰিব বন্ধ কৰ। কালে চাই আছ জাতীয় সংগ্ৰামী সেনাৰ নেতাই ইতিমধ্যে কৃষক বজাৰৰ প্ৰান্তে প্ৰান্তে দিছে টহল। আৰু জাতীয় সংগ্ৰামী সেনাৰ কেইবাগৰাকীও নেতাই আজিৰ দিনটোত দেওবাৰৰ বজাৰৰ ভিতৰত
প্ৰৱেশ কৰিছে এফালৰ পৰা মিয়া বেপাৰী বিচাৰিছে আৰু মিয়া বেপাৰী বিচাৰি তেওঁলোকক এটা কথা উল্লেখ কৰা হৈছে যে 10 মিনিটৰ সময়সীমা তেওঁলোকক বান্ধি দিয়া হৈছে 10 মিনিটৰ সময়সীমাৰ ভিতৰত তেওঁলোকে বজাৰ সামৰি ইয়াৰ পৰা উভতিব লাগিব এনেধৰণৰ নিৰ্দেশনা এতিয়া জাতীয় সংগ্ৰামী সেনাই দিছে অমৰ নেওগ ৰিদীপ ডেকা অজয় ডেকা আৰু মুন্না বৈশ্যক এই কাণ্ডৰ বাবে আৰক্ষীয়ে আটক কৰিছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মিয়া বিচাৰি অভিযান চলিছে শিৱসাগৰৰ কৃষক বজাৰত জাতীয় সংগ্ৰামী সেনাই ইতিমধ্যে মিয়া বিচাৰি অভিযান চলোৱাৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে জাতীয় সংগ্ৰামী সেনাৰ 4গৰাকীকৈ নেতাক ইতিমধ্যে আটক কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে পুৱাৰ ভাগৰ শিৱসাগৰৰ কৃষক বজাৰৰ দৃশ্যাংশ দেখুৱাইছো শিৱসাগৰৰ কৃষক বজাৰৰ পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো দেওবাৰৰ পুৱাই আৰম্ভ হৈছিল এখন শাক-পাচলিৰ বজাৰখনত অধিকাংশই মিয়া বেপাৰী থকাৰ বাবে মিয়া বেপাৰীক খেদিবলৈ এতিয়া পুৱাৰ ভাগতেই এইসকল জাতীয় সংগ্ৰামী সেনাৰ নেতাই যুদ্ধংদেহী ৰূপ ধাৰণ কৰিছে যুযুধান ৰূপ ধাৰণ কৰাৰ পাছতেই প্ৰতিগৰাকী মিয়া বেপাৰীক বিচাৰি 10 মিনিটৰ সময়সীমা বান্ধি দিয়া হৈছে 10 মিনিটৰ ভিতৰত এই দোকান পোহাৰ সামৰি মিয়া বেপাৰী তাৰ পৰা উঠি যাব লাগিব বুলি এক প্ৰকাৰ নিৰ্দেশনা দিয়া হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টো ৰাজহুৱা হৈ পৰাৰ পাছত মিয়া বেপাৰীক ধমক দিয়াৰ পাছত এতিয়া জাতীয় সংগ্ৰামী সেনাৰ 4গৰাকীকৈ নেতাক আৰক্ষী আটক কৰাৰ বাতৰি আহি পৰিছে অমৰ নেওগ ৰিদীপ ডেকা অজয় ডেকা আৰু মুন্না বৈশ্যক ইতিমধ্যে আটক কৰা হৈছে আৰু জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে যে সতীৰ্থক আটক কৰিলেও মিয়া খেদা অভিযান স্তব্ধ নহয় মিয়া খেদা অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কিয়নো শিৱসাগৰৰ কৃষক বজাৰত পুৱাৰ ভাগতে আজি উত্তপ্ত বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল মিয়া বিচাৰি অভিযান চলোৱা জাতীয় সংগঠনৰ নেতা পৰিছে আৰক্ষীৰ জালত সিতু বৰুৱাৰ 4 সতীৰ্থ নেতা ইতিমধ্যে আটক কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু মিয়া ব্যৱসায়ীক ধমক দিয়াৰ বাবে জাতীয় সংগঠনৰ নেতাক আটক কৰিছে আৰক্ষীয়ে মিয়া বিচাৰি অভিযান চলাই বিপদত পৰিছে জাতীয় সংগঠনৰ নেতা জাতীয় সংগ্ৰামী সেনাৰ নেতা 4 নেতাক ইতিমধ্যে আটক কৰা হৈছে বজাৰে মিয়া বিচাৰি অভিযান চলাইছিল বজাৰে মিয়া বিচাৰি অভিযান চলোৱা নেতাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু সিতু বৰুৱাই মন্তব্য প্ৰকাশ কৰিছে সতীৰ্থক আটক কৰিলেও অব্যাহত থাকিব মিয়াৰ বিৰুদ্ধে অভিযান এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছো কিয়নো মিয়া ব্যৱসায়ীৰ বিৰুদ্ধে দাদাগিৰি আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে জাতীয় সংগ্ৰামী সেনাই এমডিএমছৰ সহায়ত এই দৃশ্যাংশ যদি টাইম এইটৰ দৰ্শকসকলক আমি দেখুৱাব পাৰোঁ মিয়া বেপাৰী কিদৰে এই ধমক দিয়াৰ দৃশ্যাংশ উত্তৰ এমডিএমছৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছে বন্ধ কৰ বন্ধ কৰ কালে চাই আছ নলয় বন্ধ কৰ 10 মিনিট সময় বন্ধ কৰ 10 মিনিট সময় নক্সা কৰি থাকিবি বন্ধ কৰ মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে এই অভিযান চলি থাকিব কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয় আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ যুটীয়া সম্পাদক ৰিদীপ ডেকা প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আমি অকণো দুখ কৰা নাই কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো এই সংগ্ৰামখন চলি থাকিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত যতে মিয়া
আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পৰাই মিয়া খেদিব, এইটো স্পষ্ট কথা। এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ, আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয়, বাংলাদেশীক এটা জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব। আৰু সেইটো কাৰণে মিয়াৰ বিৰুদ্ধে যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে, এই অভিযান কৰি থাকিব। উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম। মুঠতে আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী, মিয়া মানে বাংলাদেশী, কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব। মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব। ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে, এই অভিযান চলি থাকিব। কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো, এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে। আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে, আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে, আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে। আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয়। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ, যুটীয়া সম্পাদক ৰিদীপ ডেকা, প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো, আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে, আমি অকণো দুখ কৰা নাই। কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ, আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব। কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো, সেই সংগ্ৰামখন চলি থাকিব। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। উজনি অসমত য'তে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পৰাই মিয়া খেদিব, এইটো স্পষ্ট কথা। এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ, আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয়, বাংলাদেশীক এটা জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব। আৰু সেইটো কাৰণে মিয়াৰ বিৰুদ্ধে যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে, এই অভিযান কৰি থাকিব। উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম। মুঠতে আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী, মিয়া মানে বাংলাদেশী, কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব। মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব। ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে, এই অভিযান চলি থাকিব। কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো, এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে। আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে, আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে, আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে। আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয়। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ, যুটীয়া সম্পাদক ৰিদীপ ডেকা, প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো, আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে, আমি অকণো দুখ কৰা নাই। কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ, আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব। কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো, সেই সংগ্ৰামখন চলি থাকিব। উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব। উজনি অসমত য'তে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পৰাই মিয়া খেদিব, এইটো স্পষ্ট কথা। এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ, আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয়, বাংলাদেশীক এটা জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব। আৰু সেইটো কাৰণে মিয়াৰ বিৰুদ্ধে যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে, এই অভিযান কৰি থাকিব। উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম। মুঠতে আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী, মিয়া মানে বাংলাদেশী, কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব। মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব। ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে, এই অভিযান চলি থাকিব। কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো, এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে। আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে, আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে, আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে। আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয়। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ, যুটীয়া সম্পাদক ৰিদীপ ডেকা, প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো, আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে, আমি অকণো দুখ কৰা নাই। কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ,
আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো সেই সংগ্ৰামখন চলি থাকিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত যতে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তো পায় মিয়া খেদিব এইটো স্পষ্ট কথা এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয় বাংলাদেশীক এটা জাতীয় বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব আৰু হেতু কাৰণে মিয়াৰ বিৰুদ্ধে যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে এই অভিযান কৰি থাকিব উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম মুঠতে আমাৰ স্পষ্ট কথা সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী মিয়া মানে বাংলাদেশী কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব ইয়াত মিয়াৰ কোনো কাৰণতে দপদপনি নচলিব মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে এই অভিযান চলি থাকিব কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন